हेलो एवरीवन की खबर सकले भालने बार आशा करूँ सकले भाले आछे नतुन एटा भिडिओ सहित मोर चेनेलत आको एबार स्वागतम जनालो और आज दुपरिया ब्लग तो अपना इतना 11टा बजाते इतना स्टार्ट करूँ বুলি ভাবিছো और बहुत दिन मत एनेके ब्लग स्टार्ट करिছো मैं और ब्लग तेनेहले आज दिन भिडिओ चाई থাকিব কি करूँ কি नकरूँ और आज दुपरिया साजत कि बनाओ गोटेबूर अकणमान देखाई आसो और ब्लग तेनेहले भिडिओ स्टार्ट करूँ चाई থাকিব सम्पूर्ण भिडिओ शेषলৈকে और शेषत जनाब नापाहरिब भिडिओ चाई केनेकुवा लागिले तेनेहले ब्लग बेছি देरि नकरि भिडिओ स्टार्ट करूँ और भिडिओ स्टार्ट करिए मैं पाकघरले आहिलो और पाकघरत आहिया शाक आছিলে शाकखिनि धुई पखाली एकदम रेडी কৰি লৈছো और भात बनाब स्टार्ट करूँ बोलक और আজি भातर लगत आছিলে सजना हरियहर लगत और एखिनि सजनाखिनि मैं আগতীয়াকে तेलत माने सजना और आलुखिनि फ्राई কৰি লৈছো और केनेके बनाओ सजनाखिनि भाबिছো रेसिपिটো আপোনালোকৰ আগত शेयर करूँ बोलक চাই থাকিব তেনেহলে और इफाले सजना बनाबले কাৰণে মই या हरियह बटा राखिছো और लगते राखिছো पियाज केঁচা जलकिया और सजनाखिनि भाजी ललो एक्सट्राके भाजी লৈ नमाই লৈছো और লৈ পেলাই এতিয়া সেইখন কেৰাহীতে মই শুকান জলকীয়া এটা দিছো আৰু দি লগতে দিম পিয়াজ আৰু পিয়াজখিনি ভাজি লম और আপোনালোকে এনেকে সজনা যদি বনাই খাই চোৱা নাই খাই যাবচোন বহুত ধুনিয়া লাগে খাবৰ কাৰণে মই সজনাখিনি এক্সট্ৰাকে ভাজি লৈছো আগতীয়াকে আৰু এফালে দেখিছে একদম পুৰা বতাহ মানে একদম ধুনিয়া মাৰি আছে আৰু আজি বতাহ লৈ লৈ ধুনিয়াকে ওচৰতে ভাত বনাই আছো আৰু এফালে এতিয়া পিয়াজখিনি ভজা হৈ গৈছে তাতে অকণমান হালধি নিমখ দিছো নিজৰ দুখমতে আৰু সজনাখিনি ভাজোতে তাতে হালধি আৰু নিমখ দিয়া আছিলে সেইকাৰণে মই এতিয়া অকণমান কমাই দিম নিমখ হালধিখিনি আৰু এইখিনি পিয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু তাৰপিছত দি দিম মই ইয়াতে ধুনীয়াকৈ ইয়াতে আছিলে আদা নহৰু আৰু অকণমান জিৰা আছিলে আৰু বগা সৰিয়হ কোলা সৰিয়হ দুইটা মিক্স কৰি দিছিলোঁ আৰু দি এইখিনিতে ভাজি থাকিম আৰু ভাজি থাকি অকণমান তেলখিনি মানে ওলোৱালৈকে আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ভাজি থাকিলে হ'ব আৰু লগতে এতিয়া দি দিছো ভাজি হৈ যোৱাৰ লগতে দিছো এইখিনি সজনা আৰু আলুখিনি আৰু এনেকে ভাজি পেলাই থৈ পেলাই খাবচোন এক্সট্ৰাকে খুব ভাল লাগে আৰু লগতে যদি ইয়াত মাছ হয় আৰু ধুনীয়া লাগে খাবলৈ আৰু আজি যেহেতুকে মোৰ ওচৰত মাছ নাছিলে আপোনালোকৰ যদি মাছ থাকে মাছ দি দিব আৰু এফালে এতিয়া এইখিনি সিজিব দিছো আৰু সিজালে মই ধুনীয়াকৈ এফালে কাটি লওঁ শাকখিনি আৰু শাকখিনি মিহি মিহিকৈ কাটি ল'ব লাগিব আৰু কলমৌ শাক আৰু নেউঠানি শাক মিক্স আছে আৰু এই শাকখিনি মিহি মিহিকৈ কাটি থাকোঁ আৰু কাটি লৈ পেলাই আপোনালোকক দেখাই আছোঁ কি বনাওঁ আৰু ধুনীয়াকৈ ভাবিছোঁ আজি দুপৰীয়া থালিখন একদম ধুনীয়াকৈ সজাই দেখাম বুলি আৰু থালিখনত কি বনাওঁ গোটেইবোৰ অকণমান দেখাব চেষ্টা কৰিম আপোনালোকৰ আগত ভিডিঅ'টো তেনেহ'লে শেষলৈকে চাব বুলি আশা কৰিলোঁ বলক তেনেহ'লে কি বনাওঁ দেখাই আছোঁ আপোনালোকৰ আগত और एफाले मोर शाकखिनि काटी हो गल ताते दिसो নহৰু আৰু কেঁচা জলকীয়া আৰু লগতে এফালে সজনাখিনিও মোৰ ৰেডি হৈ গৈছে সজনাখিনি ধুনীয়াকৈ নমাই লৈ বাকিখিনি শাকখিনি ভাজিবলৈ ৰেডি কৰি লওঁ বলক আৰু এফালে শাকখিনি ভাজিবলৈ ৰেডি কৰি লৈছো আৰু শাকখিনি ভাজিবলৈ মই নহৰু আৰু কেঁচা জলকীয়া দিছো আৰু সেইখিনি অকণমান ফুটা লগতে তাৰপিছত দিছো শাকখিনি আৰু শাকখিনি দি ধুনীয়াকৈ ভাজি থাকিম আৰু শাক ভাজিব সকলোৱে জানে কেনেকৈ ভাজে কি ভাজে তথাপিও অকণমান দেখাব চেষ্টা কৰিলোঁ আপোনালোকৰ আগত আৰু শাকখিনি ভাজি হোৱাৰ পিছতে দুপৰীয়া থালিখন ধুনীয়াকৈ ৰেডি কৰি দেখাম বাৰু আৰু মোৰ ভাজি হৈ গ'ল আৰু ভাজিখিনি হোৱাৰ লগতে মই দুপৰীয়া থালিখন আপোনালোকক আকৌ ৰেডি কৰি দেখাই দিম আৰু আজি আছিলে এয়া সজনা ভাজি আছিলে দাইল আছিলে আৰু ৰাতিৰ মাংস আছিলে আৰু লগতে কি বনাইছোঁ গোটেইখিনি দেখাই দিছোঁ থালিখনতে আৰু তিয়ঁহ সালাড এনেকৈ আছিলে আৰু অকণমান গাজ টেঙা আছিলে আৰু শাকৰ ভাজি আছিলে গুটি আৰু ভেন্দি ভাজি আছিলে দাইল আছিলে আৰু ৰাতিৰ অকণমান মাংস আছিলে আৰু সজনা ভাজি এনেকৈ দুপৰীয়া থালিখন ৰেডি কৰি ল'লোঁ আপোনালোকৰ আগত আৰু খাই বৈ লৈ আবেলি অকণমান ভিডিঅ' কৰি আপোনালোকে চাই থাকিব ক'ত যাওঁ গোটেইবোৰ দেখাই থাকিম বাৰু খাই কৰি লৈ লগ পাই আছোঁ हेलो एवरीवन और इतना एकदम सन्धिया हल 7टा बाजिले और 7टा बजात आमी आहिसिलो इफाले हयबगाँव फाले ओলাই আহিছিলো और আজি जेहेतुके हनुमान जयंती आছিলে और ताले आहिलो तात धुनिया मेला आयोजन কৰিছে ताले आहिलो और एकदम पूरा लाइट साइड दी धुनियाके सजाई राखिছে और আজি हनुमान जयंती जेहेतुके आছিলে और ताले आहिलो धुनियाके सजाई কৰি राखिছে দেখিছেনে और बोलक धुनियाके অকণমান हनुमान जयंती চাওঁ और আপোনালোকেও মোৰ লগতে চাব और কেনেকৈ ক'ত কি সজাইছে গোটেইবোৰ অকণমান দেখাব চেষ্টা কৰি আছোঁ बोलक তেনেহ'লে এতিয়া আমি हनुमान जयंती চাই লওঁ আৰু চাই কৰি লৈ লগ পাই আছোঁ
আৰু এইখিনিতে এইখিনি ঢিংগেট বুলি কয়, এইখিনিতে হনুমান মন্দিৰ ভাগ ইমান ধুনীয়াকৈ সজাইছে নহয়, আপোনালোকক দেখাইছোঁ কিমান ধুনীয়াকৈ সজাইছে। আৰু ভিতৰ ভাগলৈ যাবলৈ একেবাৰে নোৱাৰিলোঁ, বহুত ভিৰ আছিলে। আপোনালোকক ভিতৰ ভাগত যাব নোৱাৰিলোঁ যিহেতুকে বাহিৰৰ পৰাই দেখাব চেষ্টা কৰিছোঁ, ইমান ধুনীয়া সজাইছে মানে। আৰু মানুহ বহুত বেছি ভিৰ হয় যিহেতুকে মেইন ৰাস্তাতে কিনাৰতে মন্দিৰভাগ আছে আৰু ইয়াতে মানে প্ৰগ্ৰামো হৈ আছে। আপোনালোকক আজিৰ দিনটো ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক এটা দিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ